কেইটামান ম্যাথমেটিক্যাল সিম্বল যেনে এই চিনটো এনেকুৱা প্লাস আৰু মাইনাস থাকিলে প্লাস আৰু মাইনাস কয় এটো ইকুৱেল চিন এটো ইজ আইডেন্টিক্যালি ইকুৱেল টু বুলি বুজায় অৰ্থাৎ ইয়াতে ইকুৱেল চিনৰ ওপৰত এনেকুৱা তেৰিয়া কৈ থাকিলে এটো ইজ আইডেন্টিক্যালি ইকুৱেল টু বুলি কোৱা হয় আৰু এনেকুৱা যদি অকমান তেৰিয়া তেৰিকে এই তিনটা সিম্বলক কোৱা হয় ইজ এপ্ৰক্সিমেটলি ইকুৱেল টু বুলি কোৱা হয় তাইনৰ প্ৰায় সমান বুজায় আৰু এটো ইকুৱেল চিন এনেকা কাটি দিলে এটো ইজ নট ইকুৱেল টু কয় এটো ইজ গ্ৰেটাৰ দেন এটো ইজ নট গ্ৰেটাৰ দেন এটো ইজ লেছ দেন বুলি কোৱা হয় এটো ইজ নট লেছ দেন এটো ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল বুলি কোৱা হয় এটো সমানো হ'ব পাৰে ডাঙৰো হ'ব পাৰে আকৌ এটো সমানো হ'ব পাৰে সৰু হ'ব পাৰে এখানে ইজ লেছ দেন অৰ ইকুৱেল টু বুলি কোৱা হয় ঠিক তেনে ওপৰত এটা ফুট তলত দুটা ফুট হলে ইয়াত দিয়াৰ ফৰ বুলি কোৱা হয় আকৌ ওপৰত দুটা ফুট তলত এটা ফুট হলে বিকজ বুলি কোৱা হয় আকৌ এনেকৈ যদি এটো থাকে এংগল বুলি কোৱা হয় আৰু এনেকৈ দুডাল সমানকে থাকিলে এটো প্যাৰালেল বুলি কোৱা হয় আৰু এটো পাৰপেন্ডিকুলাৰ এটো এক্স এটো ফ্ৰেকশনাল এক্স বুলি কোৱা হয় আৰু এটো প্ৰপোৰ্শনাল ভেৰিয়াছ ডাইৰেক্টলি এজ বুলি কোৱা হয় গতিকে এইকেইটা ম্যাথমেটিক্যাল সিম্বল দিয়া হ'ল ইয়াৰ পিছত আৰু কিছুমান দিয়া হ'ব এইখিনি তোমালোকে ভালদৰে চাবা